নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই গুৱাহাটী হাইকোৰ্টৰ JEE এক্সামৰ মোষ্ট ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ মই ডিছকাছ কৰি আছোঁ আৰু এই যিটো চিৰিজটোৰ আজি হৈছে দ্বিতীয়টো পাৰ্ট আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্টটোৰ পৰা যথেষ্ট লাভান্বিত হৈছে তেতিয়াহ'লে বলক আজি পাৰ্টটো আৰম্ভ কৰোঁ এতিয়া আজিৰ প্ৰথম প্ৰশ্নটোত ইয়াতে আছে থাৰ্মেন Shanmugaratnam is the president of গতিকে এইজন কোৰ প্ৰেসিডেন্ট হয় মৰিছাছ নেকি মৰিছাছ নহয় অপচন বি দি আছে মালদ্বীপ নহয় অপচন সি ইয়েছ সিংগাপুৰৰ প্ৰেসিডেন্ট হয় ঠিক আছে আৰু এই যি মৰিছাছৰ বৰ্তমান প্ৰেসিডেন্ট হৈছে ধৰম গকুল দেই ধৰম গকুল হৈছে মৰিছাছৰ প্ৰেসিডেন্ট আৰু এই যি মালদ্বীপৰ প্ৰেসিডেন্ট হৈছে মহম্মদ মইজু ঠিক আছে আৰু এই যি ইণ্ডোনেছিয়াৰ বৰ্তমান প্ৰেসিডেন্ট হৈছে Prabowo Subianto দেই গতিকে আপোনালোকৰ ডাউটবিলাক চাগে ক্লিয়াৰ হ'ল এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ইনকুম্বেণ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া অনাৰেবল ডক্টৰ DY Chandrachud will demit office on November 10, 2024 going by the rule of seniority who is expected to succeed him গতিকে এই যি DY Chandrachudৰ পাছত সেইটো সময়ত দেই যিহেতু এখন 2023 পেপাৰ হয় সেই সময়ত মানে তেওঁৰ পাছত কোন চিফ জাষ্টিচ হ'ব সেইটো কথাই উল্লেখ কৰিছে ইয়াতে অপচন এটো নহয় অপচন বি ইয়েছ সঞ্জীৱ খান্না CJI হৈছিল দেই চিফ জাষ্টিচ অফ ইণ্ডিয়া হৈছিল আৰু যেহেতু ডক্টৰ চন্দ্ৰচূড়ৰ পাছত সঞ্জীৱ খান্না হৈছিল যে সঞ্জীৱ খান্নাৰ পিছত হৈছিল কোন BR গাভাই আৰু এই BR গাভাই পিছত হৈছিল সূৰ্যকান্ত আৰু বৰ্তমান চিফ জাষ্টিচ অফ ইণ্ডিয়া এই সূৰ্যকান্তে আৰু এই সূৰ্যকান্ত হৈছে 53rd চিফ জাষ্টিচ অফ ইণ্ডিয়া যিজনে 23rd নৱেম্বৰ 2025 তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু চাৰ্ভ এজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ আছাম হাইকোৰ্ট গতিকে আছাম হাইকোৰ্টৰ প্ৰথম চিফ জাষ্টিচ কোন অপচন এ দিয়া আছে জাষ্টিচ TV থাদানী এইটো শুদ্ধ নহয় অপচন বি দিয়া আছে জাষ্টিচ ছাৰ RF লৰ্ডছ ইয়েছ অপচন বি টো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে আৰু এই যি আছাম হাইকোৰ্টৰ বৰ্তমান নামটো হৈছে গুৱাহাটী হাইকোৰ্ট ঠিক আছে আৰু এই গুৱাহাটী হাইকোৰ্ট অৰ্থাৎ আমাৰ যি আছাম হাইকোৰ্ট ফৰ্ম হৈছিল 1948 আৰু এই যি আমাৰ গুৱাহাটী হাইকোৰ্ট ইয়াৰ আমাৰ চাৰিখন ষ্টেটক একেলগে লৈ এই হাইকোৰ্টখন গঠন কৰা হৈছে সেইখন হৈছে আমাৰ আসাম নাগালেণ্ড মিজোৰাম আৰু অৰুণাচল প্ৰদেশ ঠিক আছে সেইখিনি আপোনালোকে মনত ৰাখিব আৰু আমাৰ ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট হৈছে হলিৰাম ডেকা ঠিক আছে যিজনে 1961 চনত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ঠিক আছে আৰু ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া হৈছে হৰিলাল জেকিচন দাস
জেকিচন দাস কানিয়া ঠিক আছে এইখিনি কথা আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু এমংছ দ্য ফলোয়িং bears the distinction of being the only non-lawyer and only officer of the Indian civil service to serve as the Chief Justice of India. Option A দিয়া আছে Justice হৰিলাল জে কানিয়া নেকি এটো নহয় অপশন বি দিয়া আছে Justice MC মহাজান এটো নহয় অপশন সি দিয়া আছে Justice BN মুখাৰ্জী এটো নহয় অপশন সি দিয়া আছে Justice KN Wangso yes অপশন ডি ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে the popular quotation for fools rush in where angels fear to tread is attributed to whom option A দিয়া আছে Alexander Pope yes option A টো ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে MS Word is an example of গতিকে MS Word কিহৰ এটা এক্সাম্পল তাকে সুধিছে অপশন A দিয়া আছে অপাৰেটিং সিস্টেম নেকি অপাৰেটিং সিস্টেম নহয় an application software yes MS Word হৈছে এটা application software এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে a computer cannot boot if it doesn't have the compiler নেকি নহয় loader নহয় অপাৰেটিং সিস্টেম ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া আছে এটো খালি ঠাই দিয়া আছে is the process of dividing the disk into tracks and sectors ইয়াতে formatting শুদ্ধ উত্তৰ ঠিক আছে এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে these are attempts by individuals to obtain confidential information from you by falsifying their identity ইয়াত ফিচিং হ'ব দেই ফিচিং ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে the hardware device that converts digital information from your computer into analog signals that can transit over wires and vice versa is option A দিয়া আছে Wi-Fi নেকি নহয় USB নহয় modem yes modem ইয়াতে শুদ্ধ আৰু modem হৈছে মডুলেটৰ ডিমডুলেটৰ দেই আৰু এই যে Wi-Fi ফুল ফৰ্মটো হৈছে wireless fidelity option B সুধিছে the full form of BIOSৰ full form কি তাকে সুধিছে binary interchange operating system নেকি এটো নহয় basic input output system yes BIOSৰ full form টো হৈছে basic input output system এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে this is not a storage device তলৰ কোনটো এটা storage device নহয় তাকে সুধিছে iPod to storage device হয় এটো হয় pen drives টো হয় আৰু Linux টো এটা কি হয় অপাৰেটিং সিস্টেম হয় ঠিক আছে Linux হৈছে এটা অপাৰেটিং সিস্টেম যেটো ফ্ৰী এণ্ড ওপেন সোৰ্স হয় দেই এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ইন ইন্টাৰনেট which is the full form of TCP গতিকে ইন্টাৰনেটত TCP ৰ ফুল ফৰ্মটো কি হয় তাকে সুধিছে অপচন এ দি আছে ট্ৰান্সফাৰ কন্ট্ৰোল প্ৰগ্ৰাম নেকি নহয় ট্ৰান্সফাৰ কন্ট্ৰোল প্ৰটোকল এটো নহয় ট্ৰান্সমিশন কন্ট্ৰোল প্ৰগ্ৰাম নহয় অপচন সি দি আছে ট্ৰান্সমিশন কন্ট্ৰোল protocol yes option D টো ইয়াতে শুদ্ধ উত্তৰ এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে in Microsoft Word dash contains tools for standard tasks like saving printing cutting copying and pasting etc ইয়াতে অপচন এ টো শুদ্ধ হ'ব standard toolbar ঠিক আছে বাকি আজি আপোনালোকে ভিডিওটো চাই কেনেকৈ পালে কমেন্ট সেকশনত জনাব ভিডিওটো ভাল পালে নিশ্চয় এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শেয়াৰ কৰি দিব আৰু যাতে পৰৱৰ্তী সময়ত বাকি পাৰ্ট কেটা আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ